গাইজ প্ৰথমে কৈ দিওঁ যে সেইটো ভিডিঅ' কোৱালিটি আৰু সাউণ্ড কোৱালিটি অকণমান আপোনালোকে প্ৰব্লেম পাব। আৰু বৰ্তমান আমি যাবলৈ ওলাইছে হাউলিত যাম বাছেৰে, কিন্তু আমাৰ বহুত দেৰি হৈছে ইতিমধ্যে। সুমন দাই ভৱানীপুৰলৈকে থৈ আহিম বুলি কৈছে, তাৰ পৰা যদি বাছ পাওঁ তেতিয়াহে যাব পাৰিম। আৰু যদি আপোনালোকে চাই থাকক ভিডিঅ'টি, আৰু যদি আপোনালোকে চাউণ্ড আৰু ভিডিঅ'ৰ কোৱালিটি অকণমান যদি বেয়া পাইছে তেতিয়াহ'লে যদি চাব মন নাই তেতিয়াহ'লে কোনো কথা নাই, নাচালে। আৰু অনিপ আহি আছে, আমি একেলগে যাব ওলাইছোঁ। গাইজ আমাৰ ভাগ্য ভাল যে আমি লাইন বাছ পাই গ'লোঁ, আৰু আপোনালোকৰ ভাগ্য ভাল যে ৰাস চাব পাৰিব। এতিয়া আমিও চাওঁ, আপোনালোকে চাওক। আৰু পোনপ্ৰথমে আহি কিনে গৈছিলোঁ মই বাইদেউহাটত, মই আৰু অনিপে বাৰু। তাৰ পৰা আমি পূৰা আহিছোঁ 10:30 বজাত। ভাত তাত মানে খাই কিনে আহি গৈছোঁ। এতিয়া ইয়াত মানুহ চাওক, মানুহৰ ঢাক্কা খাম। এতিয়া ভাতটোতো ঘৰতে খালোঁ, ইয়াত মানুহৰ ঠেলা হেঁচা খাম। আৰু আপোনালোকক এটা এটাকৈ ইয়াৰ পৰিৱেশটো দেখুৱাম, মানে ক'ত কেনেকুৱাকৈ কি বনাইছিল এইবোৰ সকলো। এইবাৰ গাইজ কিছুমান নতুন বস্তু মানে ইয়াত দি দিছে। সেইটো চাওক, ৰামেটোত ব্যৱহাৰ হোৱা এটা শিল। আৰু ইয়াত সোমাই ইয়াৰ পৰিৱেশটো সোমাই কেনেকুৱা কি লাগিল আপোনাৰ ইয়াত মন্তব্য লিখিব পাৰে। এটা ময়ো আৰু সৰুকৈ মন্তব্য লিখি দিলোঁ ইয়াৰে, মানে মোৰ কেনেকুৱা লাগিল অকল অভিজ্ঞতাটো। বাকী গাইজ চববিলাক ভালেই লাগিল। আৰু আপোনালোক এটা বস্তু দেখাই আছোঁ, মানে আমি বৰ্তমান হাউলিৰ ৰাস চাই আছোঁ ন। আৰু ইয়াত ভাষণ দি থকা কোন জানেনে? আমাৰ বৰ্তমানৰ কলেজৰ BSB কলেজৰ প্ৰিন্সিপাল ছাৰ, আমাৰ ছাৰে ভাষণ দি আছে। এতিয়া আমি সোমাই যাম মীনা বজাৰৰ পিনে। মীনা বজাৰত সোমোৱাৰ লগে লগে আপোনালোকে দেখা পাব শ্ৰীকৃষ্ণই শুই থকা এটা পৰিৱেশ, আৰু তাৰে কাষতে দুজনা ৰাক্ষসে কেনেকৈ বধ কৰিছিল। আৰু আমি অহাৰ লগে লগে মানে গায়িকাও হৈছিল, সেইবাবে বোমাও মাৰিছে, আপোনালোকে দেখিব পাৰিছে। আৰু মীনা বজাৰত প্ৰায়ভাগ আপোনালোকে দেখা পাব সকলোতে মানে চেৰকি দেখা পাব, কিবা কিবি দেখা পাব। মানে ইয়াত মানে বেছিভাগ মানে উঠাই মানে পইচা দি যাব লাগে, মানে পইচা দিওঁ। আৰু কোনোবা কিবাত উঠিব মন গ'লে উঠিব মন নগ'লে আমিও এইটোত উঠিম বুলি ভাবিছোঁ, অনিপ আৰু মই। মানে সি আৰু মই যেতিয়া ক'ৰবাত যাওঁ, মানে নতুনকৈ কিবা এটা মানে ক'ৰবাত চাবলৈ যাওঁ, ক'ৰবাত নহ'লেও ক'ৰবাত আমি দুয়োজনে উঠা যায়ে। মানে আমি বেলেগত এইফালে অনিপ আৰু বহুত বেছি ঠাণ্ডা লাগিছে ইয়াত বহি। বাকী এইফালে চেৰকি তেৰকি পূৰা ঘূৰি আছে। ইয়াত আমি মানে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ পাম আজি, ফাৰ্ষ্ট। আৰু ইয়াত চোৱা মানুহ বহুত। আৰু
গাইজ তাত উঠি কিনে অকণমান আৰু ভিতৰত সোমাই আহি গ'লোঁ আৰু ভিতৰত আপোনালোকে সোমাই আহিলে এনেকুৱা বস্তু দেখা পাব আৰু হাউলিৰ ৰাসত এইবাৰ আহি কিন্তু বহুত আহিলোঁ দিয়ক মানে বৰ্তমান বাজিল 1টা আৰু আজি আমি থাকিম বিন্দুহাৰ তাতে ইয়াতে থাকিম সেই অনিবাৰো মই বৰ্তমান কাপোৰ ওলাই আছে আৰু ময়ো সলাই ৰং হ'ব আৰু আমি ৰাসৰ পৰা বিশেষ একো অনা নাই সেইযোৰ চশমা একযোৰ আনিছোঁ এটা কাৰণ আছে আপোনালোকে গম পাব কি কাৰণত চশমাযোৰ আনিছোঁ কেৱল চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু মই অকণমান ডিটেইলছটো কৈ আছোঁ মানে কেনেকুৱা আহিল লাগি আজি নকওঁ বাৰু মানে অহাকালি ঘৰলৈকে যাম তাত গৈ অকণমান অলপ ভালকৈ ভিডিঅ'টো বনাম তো এডিটিং কৰোঁতে অকণমান ভালকৈ কৰি দিম তেতিয়ালৈকে চাই থাকোঁ এই গাইছ আহিলোঁ দিয়ক মানে ঘৰ আহি পালোঁ ডাইৰেক্ট মানে আজিহে আহিলোঁ মানে যোৱাকালি নাহিলোঁ আৰু যিহেতু বহুত ৰাতিকৈ আহিছোঁ মানে ৰাস চাই আৰু চশমাযোৰ আহি কাৰণে পিন্ধিছোঁ পূৰা ৰ'দ পৰিছে পথাৰত আছোঁ সেইকাৰণে বাকী যাইতো ভালেই লাগিল প্ৰথম গৈছিলোঁ পাঠশালা মানে যোৱাকালি নহয় যেতিয়া ৰাস আৰম্ভ হৈছিল তেতিয়া গৈছিলোঁ পাঠশালালৈকে আৰু শেষৰ দিনা গ'লোঁ হাউলি মানে এই বছৰটি মোৰ ৰাস চোৱা নহ'লে বুলি ক'ব পাৰি মানে এক আৰু দুদিনে চালোঁ যি ৰাস বাকী নোহোৱা কাৰণটো হৈছে যে কি আমি পথাৰত কাম কৰিছিলোঁ পূৰা কাম চাম চেছ কৰি কিনেহে গৈছোঁ আৰু আমাৰ কলেজ উইক মানে খেলা চলি আছে সেইকাৰণে অকণমান তাতো ব্যস্ত হৈ থাকিব লগা হৈছে এতিয়া যাবলৈ ওলাইছোঁ তাত এইটো ভিডিঅ' অকণমান এডিটিং কৰি কিনে ৰাতি কিনেহে আপলোড কৰিম আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব বাকী এইটো ভিডিঅ' আৰম্ভণিতে কৈ দিছিলোঁ যে কোৱালিটি আৰু চাউণ্ড কোৱালিটি আপোনাৰ ভিডিঅ' কোৱালিটি আৰু চাউণ্ড কোৱালিটি অকণমান বেয়া হ'ব তেতিয়ালৈকে যদি চাই আছে তেন্তে হ'লে আপোনালোকক থেংক ইউ আৰু কালি ভাবিছিলোঁ যে বাছ নাপাম বুলি ৰাতি হৈছিল যিহেতু আমি কলেজৰ পৰা আহি পাতে শনিবাৰে মই সেইকাৰণে ভাবিছিলোঁ কি বাছ নাপামেই কিন্তু গৈ সুমন দাই থৈ আহিলে সুমন দাকো থেংক ইউ থৈ অহাৰ কাৰণে ভৱানীপুৰলৈকে তাৰ পৰা আৰু আমি বাছেদি গৈ পালোঁ দিয়ক তেতিয়ালৈকে বাই বাই এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব আৰু মোবাইলৰ ভিডিঅ' কোৱালিটি অকণমান বেয়া হোৱাৰ কাৰণে মই অকণমান ভিডিঅ'টো বনোৱাত পাতলেই দিছোঁ কিন্তু বনাম ৰ'ব লাহে লাহে এটা নতুন মোবাইল ল'ব লাগিব তাৰপিছতে বনাব পাৰিম তেতিয়ালৈকে বাই বাই